সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ছাত্ৰ-ছাত্ৰীসকল গৰম বন্ধ প্ৰায় শেষ হ'বৰ হৈছে আজি 31 তাৰিখ কালিৰ পৰা স্কুল খুলিব এই ছাত্ৰ-ছাত্ৰীসকল আজি 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ইংৰাজী বিষয়ৰ যিখিনি টেন্স কাৰেক্ট টেন্স পৰীক্ষাত আহিছিল সেইখিনি থুলমূলকৈ আলোচনা কৰিবলৈ আগবাঢ়িছো তোমালোকে ইতিমধ্যে জানা যে প্ৰশ্নকাকতৰ 7 নম্বৰ প্ৰশ্নত এই কাৰেক্ট টেন্সৰ প্ৰশ্নখিনি থাকে তাত কেইবাটা অপচন থাকে যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে এনি 5 থাকে আৰু 1 নম্বৰকে 5টা কৰিলে 5 নম্বৰ পোৱা যায় কিন্তু 2025 বৰ্ষত যিখিনি পৰীক্ষাত আহিছিল সেইখিনি আমি আজি আলোচনা কৰহক প্ৰথম প্ৰশ্নটো হৈছে most of the people in India believe in God so most of the people in India believe in God ইয়াৰ কারেক্ট কৰিব লাগে কারেক্ট টেন্স কৰিবলৈ দিয়া ভার্বটো কি থাকে ব্র্যাকেটত থাকে আৰু হেতু কারেক্ট কৰিব লাগে তাত মানে কারেক্ট হৈ না থাকে সেইখিনি আমি কারেক্ট কৰিব লাগে সেইকাৰণে ইয়াক কারেক্ট টেন্স বুলি কোৱা হয় সো এই যে ব্র্যাকেটৰ যেটো ভার্ব বিলিভ এই ভার্বটো ইয়াত কারেক্ট হৈ থকা নাই ভার্বৰ কারেক্ট ফৰ্মত ব্যৱহাৰ কৰি বাক্যটো শুদ্ধ কৰিব লাগে সো most of the people in India believe in God কি হ'ব Hey, most of the people হৰহ সংখ্যক মানুহেই ভগৱানক বিশ্বাস কৰে so ভগৱানক বিশ্বাস কৰে that means এটো কি কৰে যায় খায় লিখে পঢ়ে নাচে গায় ফুৰে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে সিম্পল প্ৰেজেন্ট কৰিব লাগিব সিম্পল প্ৰেজেন্ট কৰিবলৈ কি কৰিম আমি most of the people in India believe in God believe most of the people who is your লগে লগে সাবজেক্ট কি হৈ গল প্লুৰাল হৈ গল আৰু সাবজেক্ট প্লুৰাল হৈ যোৱাৰ লগে লগে আমি কি কৰিব লাগিব অকল ব্র্যাকেট উঠাই দিলে হ'ব অকল ব্র্যাকেটটো উঠাই দিলেই হ'ব most of the people in India believe in God number B we to be friends for ages we to be friends for ages আমি বহুদিন ধৰি দুইজন বন্ধু কারেক্ট টেন্সৰ আমি টাইম হিন্টখিনি যদি মন কৰো তেতিয়াহলে দেখিম যে ফৰ বা সিন্স থকাৰ পিছত যদি টাইম থাকে তেতিয়াহলে আমি বাক্যটো কি কৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখো সো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব we have been friends for long we too have been friends for long yet have been হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নহয় have been হোৱাৰ কাৰণ হৈছে যিবিলাক ভাৰ্বক আমি কন্টিনিউয়াস কৰিব নোৱাৰো সেই ভাৰ্ববিলাক কি কৰা হয় তাৰ আগৰটো টেন্সত ৰখা হয় যেনে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিছিল কিন্তু বি ভাৰ্বটোক যেহেতু আমি কন্টিনিউয়াস কৰিব নোৱাৰো সেইকাৰণে তাত প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি লিখিলো when he started for office it still rained when he started for office যেতিয়া তেওঁ অফিচলৈ যাবলৈ আৰম্ভ কৰিছিল it still rained তেতিয়ালৈকে বৰষুণ দি আছিল এই বুজাব নহয় জানো so when he started for office it was still raining hurry up the taxi wait কি হ'ব hurry up taxi wait কৰিছ hurry up the taxi is waiting hurry up the taxi is waiting question number E if you request him he would have helped you so if you request him he would have helped you conditional বাক্য হয় আমি জানো যে তিনিটা কন্ডিশন থাকে ওপেন কন্ডিশন সেমি ক্লোজড কন্ডিশন আৰু ক্লোজড কন্ডিশন যেক নেকি yes no condition imaginary condition আৰু rejected condition বুলি কয় গতি ইয়াত যেটো প্যাটাৰ্ণত বাক্যৰ এটা পাৰ্টত বা শেষৰ পাৰ্টত যদি would could should থকাৰ লগতে have আৰু v3 থাকে তেতিয়াহলে আগৰখিনি কি হয় ইয়াত had প্যাটাৰ্ণটো আহি যায় past perfectৰ প্যাটাৰ্ণ আহি যায় গতি এইটো হৈছে ৰিজেক্টেড কন্ডিশন বা ক্লোজড কন্ডিশন আৰু ক্লোজড কন্ডিশনত আমাৰ ফৰ্মেশনটো হ'ব if you had থাকিব আৰু v3 থাকিব মানে past perfectৰ প্যাটাৰ্ণ আহিব if you had requested him he would have helped you. It was a
ক্লোজড কন্ডিশনৰ এটা বাক্য I wish I can help you I wish I can help you এনেকৈ বাক্যবিলাক যদি I wish I hope it is time it is the room এনেকুৱা ধৰণৰ বাক্য যদি আগত থাকে এনেকুৱা ধৰণৰ সেন্টেন্স পাৰ্ট যদি আগত থাকে তেতিয়াহলে পৰৱৰ্তী অংশখিনি কি হয় পৰৱৰ্তী ভাৰ্বটো ই সদায় পাষ্টৰ ভাৰ্ব লয় এটা পাষ্টৰ ভাৰ্ব হ'ব ইয়াত can নহয় could হৈ যাব I wish I could help you the other day I met a musician in the bazaar so time hint আমি স্পষ্ট কৈ পাইছো the other day past indefinite বুজায় simple past the simple past আমি লিখি দিব লাগিব the other day I met a musician in the bazaar 2025 বৰ্ষৰ অন্তিমটো প্ৰশ্ন please ring me up as soon as I come please ring me up as soon as I come তেও যেতিয়া আহিব তেতিয়া মূল এটা ৰিং কৰি দিবা বা মোক কল কৰি দিবা বুলি এই বাক্যটোত কোৱা হৈছে যেতিয়া আহিব তেতিয়া কল কৰি দিবলৈ কোৱা হৈছে that means present indefinite so simple present ত আমি লিখিম please ring me up as soon as he comes ছাত্ৰ-ছাত্ৰী সকল এতিয়াৰ পৰা আৰু আমি ৰৈ থাকিবলৈ সময় নাই পূৰ্ণ গতিত প্ৰস্তুতি চলাব লাগিব পৰীক্ষা বহুত বেছি দিন নাই গৰম বন্ধ যেনেকৈ কটালা হয়তো কিছু শিথিলতাৰে কটালা যদিও এতিয়াৰ পৰা আৰু আমি পঢ়াশুনাৰ শিথিলতা ৰাখিব নোৱাৰিম এতিয়াৰ পৰা পূৰ্ণ গতিত আমি প্ৰস্তুতি চলাব লাগিব ছাত্ৰ-ছাত্ৰীসকল আজিৰ পৰাই মই আকৌ ভিডিঅ'বিলাক দিবলৈ আৰম্ভ কৰিম এনেকৈ সৰু সৰু গ্ৰামাৰৰ ভিডিঅ'বিলাকো দিম মাজে মাজে লাইভ ক্লাছো আহিম এতিয়া তোমালোকে ক্লাছবিলাকৰ জৰিয়তে যদি প্ৰস্তুতি ভালকৈ হৈছে বুলি ভাবিছা তেতিয়াহলে নিশ্চয় মোক সহযোগিতা কৰিব পাৰিবা ধন্যবাদ